বুজি পাইছো এইটো মই নিজেও ফিল কৰো মোৰ কোনোবা কোৱা হলেও মোৰ এনেকুৱাই বেয়া লাগিলেহেঁতেন যে এনেকুৱা ইমান দিনে কিয় হোৱা নাই কিন্তু মই আপোনালোকক ক'ব বিচাৰিছো যে অলৰেডি মানে যেনেকৈ আপোনাৰ নিয়ম মতে যায় তেনেকৈ ইনকুৱেষ্ট হ'ব লাগে প্ৰথমতে যে মানে ইনকুৱেষ্টত আপোনালোকৰ এইটো চোৱা যায় পোষ্টমৰ্টম কৰা যায় একচুৱেলি পোষ্টমৰ্টমত আপোনাৰ গম পোৱা যায় যে কেনেকৈ কি হ'ল তো আজি আপোনালোকৰ পোষ্টমৰ্টমৰ তেওঁৰ ৰিপৰ্টটো আহিব পুলিচৰ হাতলৈ ৰিপৰ্টটো আহিব তাতে আমি গম পাম যে তেওঁৰ যদি তেওঁৰ হত্যা হৈছে কেনেধৰণে হৈছে ক'ত দুখ পাইছে সেই সকলোখিনি পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পৰা জনা হ'ব আৰু অলৰেডি আৰক্ষী তাতে আপোনালোকৰ মাৰ্ডাৰৰ কাৰণে কেছ অলৰেডি ৰেজিষ্টাৰ কৰিছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে কিন্তু তেওঁলোকে পোষ্টমৰ্টমৰ ৰিপৰ্টটোৰ কাৰণে ৰৈ আছে আপোনালোকেও জানে যে অলৰেডি আমি ল হিচাপতে যাব লাগিব কাৰণ যদি আমি তদন্ত কৰিব লাগে কি হৈছে আমি সেইটো প্ৰথমতে গম পাব লাগিব আৰু সেইকাৰণে আজি পোষ্টমৰ্টমৰ ইয়াতে কথা এটা সৰু কৰা যদি আপুনি হেতু যদি পোষ্টমৰ্টম ৰিপৰ্টলৈ ৰখি থাকে আপোনাৰ মানুহ আপুনি বডিটোৰ অৱস্থাটো দেখিছে না আপুনি কেনেকৈ ক'ব সেইটো যে আপুনি মানে ৰিপৰ্ট নহালৈকে আমি 10 দিন আহিব আপুনি 10 দিন আমি ৰখি থাকিম নেকি ন্যায় কাৰণে গতিকে লগে লগে কিবা একশ্যন ল'ব আপুনি 10 দিন ৰিপৰ্টটো নহালৈকে বাইদেউ আমি ৰখি থাকিম নেকি নহয় আজি পোষ্টমৰ্টমৰ ৰিপৰ্টটো আহিব আৰু চাওক ন্যায় দিবলৈ হ'লে আমি ন্যায় আমিও বুজা কিন্তু বডিটো আপুনি চাইছে যে সেইটোতো আমি গমেই পাইছো যে সেইটো যে ভুল কল্পিতভাৱে হৈছে ওৱান ডে যে এই পোষ্টমৰ্টম পুলিচক দিব পাৰে আপোনালোকে কিয় ইমান দিন উলিয়াই দিব পাৰে 20 দিন লাগে পুলিচ অন দা স্পটতে পাইব পাৰে না বুজি পাইছো যিহেতু দেৰি হ'ল কিন্তু আজি আহিব সেইটোকে আপোনালোকক কৈছোঁ যে আজি ৰিপৰ্টটো আহিব আৰু ৰিপৰ্টটো অহাৰ পিছত চাওক তেওঁ ন্যায় পাব লাগিব ন কেনেকৈ হৈছে এইটো আমিও জানিব লাগিব আৰু আপোনালোকে আমিতো এক্সপাৰ্ট নহয় এতিয়া ৰিপৰ্টত আহিলে আমি একচুৱেল কথাটো গম পাম দুখ কিমান লাগিলেও আমি তেওঁক ন্যায় দিব হ'লে আমি প্ৰথমতে জানিব লাগিব যে আজি পোষ্টমৰ্টম ৰিপৰ্টটো আহিব মানে কথাটো এইটো কৈছে পুলিচে পোষ্টমৰ্টম ৰিপৰ্টৰ লগত তেওঁলোকে অলৰেডি কনচাল্ট কৰি কিনে তেওঁলোকে ডিচিজন ল'ব পাৰে প্ৰচেছিং আমাৰ ডকুমেণ্টছ লেটকে দিব পাৰে তেওঁলোকে ৰেজিষ্টাৰ কৰিছে কেছ নাই সেইটো সেকেন্ড আজি হেনা আমি যদি আমি নকৰিলেও তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব সাৰে যিজনক আমি এইটো নকৰিলেও ৰেজিষ্টাৰ কৰিব দায়িত্ব দিছে বিষয়টো ওপৰত আমাৰ কৈছে জিলা প্ৰশাসনৰ চিভিল অফিচাৰ যে জৰুঙা মন্তব্য দিয়ে তেওঁলোকে পুলিচ প্ৰশাসন বিষয়ে তেওঁলোকে কনচাল্ট কৰি ল'ব পাৰে যে এইটো মাৰ্ডাৰ হৈছে নে কেনেকৈ এইটো ডক্টৰে পাৰে এইটো তেওঁলোকে সেইখিনি কেপাচিটি আছে যেটো প্ৰশাসন এইটো পাৰে আমাক আমি এপ্লাই কৰিছো লেট কাই কথা দিছো যে আজি এইটো বিষয়ে গম পায় মই লগতে কিন্তু আমি যেদিনা হেদিনা এসপি অফিসত গৈছো এসপি অফিসত এডিশনাল এসপি সার্জন আমাক ইম্পর্টেন্ট তেওঁলোকে কৈ দিছে যে অইলত মৰিছে বুলি কেনেকৈ পসিবল হ'ব একেটা কৈছে যে বাহাদুৰ চাইলি তেনেকুৱা ঘটনা হৈয়ে থাকে চাৰে মন্তব্য দিছে যে বাহাদুৰ চাইলি তেনেকুৱা ঘটনা হৈয়ে থাকে কিবা চাৰে চোৱাৰ লগে লগে এনেকুৱা তুলুঙা মন্তব্য দিছে এজন লগে লগে ক'ব লাগিছিলে যে বিষয়া হৈ থাকে আইলি অকল চেক কৰিছে মাৰ্ডাৰ হ'ব পাৰে নেকি ইমানটো আমি চেক কৰি চাইছো বাইচাস হ'ব পাৰে এনেকেটা ক'ব পাৰে তেওঁলোকে ডাইৰেক্ট সিম্পলি সিধা তেনেকুৱা কৈছে কথা কৈছে যে অইল কৰি মৰিছে বুলি কথা অইল লোকেশন বাইদেউ কিন্তু বন্ধ কৰিলে আপোনাৰ পিছত কিন্তু অইল বিষয় অইল বিৰুদ্ধে এই সকলে কালি অইল বন্ধ কৰিম নহয় এই ডিএসপি এই এডিশনাল এসপি পুলিচ প্ৰশাসন আমি পুলিচ এজন প্ৰশাসন বিষয় এনেকুৱা তুলনা মন্তব্য দিয়া উচিত নহয় যিমান লেট হ'ব ইমানেই তেওঁলোকৰ আমাৰ এভিডেন্স গায়ব হৈ যাব সব গায়ব হৈ যাব এভিডেন্স গায়ব হৈ যাব তেতিয়াহ'লে সব ঠাণ্ডা হৈ যাব পিছত ইয়াতে থকা সকলো আপোনালোকৰ মেইন পাৰ্পাছ এইটো হৈছে আমাৰো এইটোৱে মই ইয়ালৈ সেইকাৰণে আহিছোঁ যে মানে তেওঁ ন্যায় পাব লাগে হয়নে নহয় এতিয়া যিহেতু অলৰেডি ঠিক আছে মই মানি লৈছোঁ দেৰি হৈছে কিন্তু আজিৰ ভিতৰত আপোনালোকৰ ৰিপৰ্টটো অলৰেডি আহিব আমি গমো পাম আৰু অলৰেডি ইনভেষ্টিগেশ্যন হৈ আছে যদি একচুৱেলি মাৰ্ডাৰ হৈছে তো তেন্তে সেইটো লৈ অলৰেডি তদন্ত কৰি আছে আৰু তাৰপিছত আমি গম পাম তেওঁ ন্যায় পাব লাগে আৰু এইটো সঠিকভাৱে পাব লাগে নিয়মমতে যাব লাগে আৰু লগতে আপোনালোকৰ যোনখিনি আপোনালোকে
ভাবে মানে ইনকুৱেষ্টৰ পৰা ৰিপৰ্টত যোনখিনি আহিব আৰু যদি ডিপাৰ্টমেণ্ট অইলৰ কিবা দায়ী আছে অলৰেডি আমি তদন্ত কৰিব লাগিব আৰু তদন্ত কৰি মেলি যদি তেওঁলোকৰ কিবা দুখ আছে তো অবভিয়াছলি তেওঁলোকেও শাস্তি পাব আৰু যোন দুখী আছে তেওঁ শাস্তি পাব সেইটো মই আপোনালোকক কথা দিছোঁ কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব চাওক গম পাইছোঁ কথাটো হৈছে চাওক দুৰ্ভগীয়া পৰিয়ালটোক আপোনালোকে ন্যায় প্ৰদান কৰক আৰু ক্ষতিপূৰণ ব্যৱস্থা এটা কৰিব যদি অলৰেডি এনেকুৱা হৈছে তো এইটো অইল ইণ্ডিয়া লোকেশ্যনৰ ভিতৰত হৈছে এটা প্ৰজেক্ট তেওঁলোকৰ কাম হৈ আছে তেওঁলোকে কিন্তু অইল ইণ্ডিয়া আৰু অসম চৰকাৰৰ লগত যৌথ উদ্যোগত আপোনালোকে কি ক্ষতিপূৰণ দিয়ে আমাক এসপ্তাহৰ ভিতৰত কিন্তু এই পৰিয়ালটোক আপোনালোকে কৰিব লাগিব আৰু আপোনাৰ সেই সময়ত কি আছে মোবাইল হেৰিত আপুনি পত্ৰ ৰেডি কৰা হৈছে মই ৰবীন কুৰ্মী ডাঙৰীয়াক মই এখন পাঠ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ মাননীয় আয়ুক্ত জিলা আয়ুক্ত